BA ফাৰ্ষ্ট সেমিষ্টাৰৰ হিষ্টৰী সাবজেক্টৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লৈ আহিছো আজি। তো তোমালোকৰ যিটো যোৱা বৰ্গৰ কুৱেশ্যন পেপাৰ আছে হিষ্টৰী অফ ইণ্ডিয়া, তো সেইখন বিষয়ৰ যিটো মেজৰ লৈছে যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে 16 ডিচেম্বৰত আছে, আৰু যিসকল ছাত্ৰ ছাত্ৰী এই ছাবজেক্টটো হিষ্টৰী ছাবজেক্টটো ফাৰ্ষ্ট সেমিষ্টাৰত মাইনৰ লৈ পৰিছে তেওঁলোকৰ আছে 18 তাৰিখত। তো আহা তোমালোকৰ দুটা এক্সামিনেশ্যনৰ কাৰণে কোনকেইটা ইম্পৰ্টেণ্ট হয় যোৱা বৰ্গৰ কুৱেশ্যনৰ পৰা। তো যোৱা বৰ্গৰ কুৱেশ্যন পেপাৰটো তোমালোকে সলিউশ্যন কৰি দেখুৱা, আৰু তোমালোকে কোনটো ইম্পৰ্টেণ্ট হয় সেইটো তোমালোকে চাই লোৱা। তো ইয়াত যিটো তোমালোকৰ দিয়া আছে যে 2024 এইটো 2024 বৰ্ষৰ হিষ্টৰী পেপাৰ, তো পেপাৰ কোডটো এইটো যিহেতু তোমালোকৰ এই বৰ্ষত চেঞ্জ হৈছে, এইটো পেপাৰ কোডটো তোমালোকৰ নহ'ব, তোমালোকৰ চেঞ্জ হৈছে। তো হিষ্ট্ৰী ছাবজেক্টৰ নামটো হ'ল ফাৰ্ষ্ট সেমিষ্টাৰৰ যিটো হিষ্ট্ৰী অফ ইণ্ডিয়া আপ টু 12-6C। তো তোমালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ এইটো পঢ়ি আছে, আৰু ফুল মাৰ্ক 60 মাৰ্কৰ এক্সাম হৈছিল, আৰু টাইমটো কিমান দিয়া আছে 2.5 আৱাৰ্ছ। তো তোমালোকৰ 2.5 ঘণ্টা হ'ব এক্সাম, আৰু ফুল মাৰ্ক 60 মাৰ্কৰ এক্সাম দিব লাগিব যি হিষ্ট্ৰী ছাবজেক্ট আছে। তো এক নম্বৰত কেন্দ্ৰৰ প্ৰশ্ন আছিল, তো এনসাৰ এনি দ্য ফলোইং কোৱেশ্চন ইন ওৱান ৱৰ্ড ইউৰ ইন ওৱান সেন্টেন্স ইটস। তো তোমালোকৰ 1 into 8 = 8। তো তোমালোকৰ তলৰ প্ৰশ্ন মোৰ উত্তৰ দিয়া তোমালোকৰ 1 মাৰ্কৰ 8টা প্ৰশ্ন লিখিবলৈ আহিব, টোটেল 8 মাৰ্কৰ। তোমালোকৰ 8টাই প্ৰশ্ন দিয়া থাকিব, কোনো অপশ্যন দিয়া নাথাকে। তো তোমালোকৰ 8টা প্ৰশ্ন কেনেদৰে আহিছিল যোৱা বৰ্ষত আৰু ইয়াৰ পৰা কোনটা ইম্পৰ্টেণ্ট সেইটো চোৱা। তো 1 নম্বৰৰ এইটো দিয়া আছে যে হু ৱাজ কিং সুদাস, ইয়াৰ এনসাৰ দিয়া আছে ৰজা সুদাস কোন আছিল। তো ইয়াৰ এনসাৰটো হ'ব তোমালোকৰ যে কুৱেশ্যনটো দিয়া হৈছে যে ৰজা সুদাস কোন আছিল, বৈদিক যুগত এজন ইণ্ডো আৰ্য যোদ্ধাৰ ৰজা আছিল ৰজা সুদাস। তাৰপিছত বি নম্বৰটো আহিছে যে মহাভাষ্যৰ লিখক কোন আছিল। তো মহাভাষ্যৰ লিখক কোন আছিল এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ 2025 বৰ্ষৰ কাৰণে, যিহেতু এইটো যোৱা বৰ্ষত আহিছিল 2024 বৰ্ষত। তো এইটো এনসাৰটো হ'ব তোমালোকৰ মহৰ্ষি পতঞ্জলি। তো মহৰ্ষি পতঞ্জলি আছিল মহাভাষ্যৰ লিখক। তাৰপিছত চি নম্বৰটো আহিছে হৰপ্পা সভ্যতাৰ কোন ঠাইৰ বন্দৰ হিচাপে চিনাক্ত কৰা হৈছে লোথাল হৰপ্পা সভ্যতাৰ ঠাইৰ বন্দৰ হিচাপে চিনাক্ত কৰা হৈছে। ডি নম্বৰটো হৈছে জন ধৰ্মৰ 24 সংখ্যক তীৰ্থংকৰ কোনগৰাকী নাম লিখা। তো মহাবীৰ আছিল। তাৰপিছত ই নম্বৰটো আছিল গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল। তো গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক আছিল শ্ৰীগুপ্ত আছিল, যে গুপ্ত সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মোষ্ট ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে ই নম্বৰটো। তাৰপিছত আহে এফ নম্বৰটো দিয়া আছে ৰাষ্ট্ৰগীত মানে কি। তো ৰাষ্ট্ৰগীত মানে হ'ল ৰাষ্ট্ৰৰ মুৰব্বী বা প্ৰধান। তো ৰাষ্ট্ৰৰ মুৰব্বী বা প্ৰধান হ'ল তোমালোকৰ ৰাষ্ট্ৰগীত বুলি কোৱা হয়। তাৰপিছত জি নম্বৰটো আছিল গংগাই কন্দচল উপাধি কোন চোল ৰজাই গ্ৰহণ কৰিছিল। ৰাজেন্দ্ৰ চোলে ৰজাই গ্ৰহণ কৰিছিল গংগাই কন্দচল। তাৰপিছত 23 নম্বৰটো আহিছিল যে প্ৰথম তৰাইনৰ যুদ্ধ কোন চনত হৈছিল। ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে যে তৰাইন যুদ্ধ কিমান চনত হৈছিল, প্ৰথমত যে 1991 চনত হৈছিল। তো তোমালোকৰ 8টাই প্ৰশ্ন দিয়া থাকিব। তো যিহেতু ইয়াত 8টা প্ৰশ্ন দিয়া আছে 1 মাৰ্কৰ 8টা প্ৰশ্ন তোমালোকৰ এইবাৰ ঠিক কেনেদৰে থাকিব। তো তোমালোকে ইয়াৰ পৰা শিকি যাবা। তো বহুকেইটাই তোমালোকৰ দিয়া আছে, গোটেইবিলাক শিকি যাবা, গোটেইবিলাক ইম্পৰ্টেণ্ট হয় তোমালোকৰ এইবাৰৰ কাৰণে। এতিয়া 2 নম্বৰ কেনেদৰে থাকিব। তো 2 নম্বৰ থাকিব যে তলৰ যিকোনো 6টা প্ৰশ্ন উত্তৰ লিখা 2 into 6 = 12। তো তোমালোকৰ 2 নম্বৰ প্ৰশ্ন 6টা লিখিবলৈ আহিব, টোটেল 12 মাৰ্কছৰ। তো তোমালোকৰ কুৱেশ্যন দিয়া থাকিব 10টা অপশ্যন, তাৰ ভিতৰত যিকোনো তোমালোকৰ কেইটা 6টা লিখিব লাগিব। তো 10টা প্ৰশ্ন কেনেদৰে আহিছিল যোৱা বৰ্ষত আৰু ইয়াৰ পৰা কোনটো ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে সেইটো চোৱা তোমালোকে। তো এই নম্বৰটো আছে যে ঋক বৈদিক আৰ্যসকলৰ দেশৰ মুখ্য পূজা দেৱতাৰ নাম উল্লেখ কৰা। বি নম্বৰটো আছে জন ধৰ্ম যিকোনো দুটা নীতি উল্লেখ কৰা। চি নম্বৰটো আছে জাতক মানে কি। তোমালোকৰ বি নম্বৰটো ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে যে জন ধৰ্ম যিকোনো দুটা নীতি উল্লেখ কৰা। তাৰপিছত ডি নম্বৰটো আহিছিল যে পৰ্বতীয় বৈদিক যুগত ব্যৱহৃত দুটা গুৰুত্বপূৰ্ণ ধাতুৰ উল্লেখ কৰা। তাৰপিছত ই নম্বৰটো আহিছিল যে খলখন মহাজনপদৰ বিষয়ে উল্লেখ কৰা, বৌদ্ধ আৰু জন গ্ৰন্থৰ নাম লিখা। তাৰপিছত এফ নম্বৰটো ঋক বৈদিক যুগত দুটা গুৰুত্বপূৰ্ণ পৰিষদৰ নাম লিখা। তো এইটো ইম্পৰ্টেণ্ট হয় এইবাৰৰ কাৰণে। আগতে তোমালোকে কুৱেশ্যনটো চোৱা, ইয়াৰ পিছত তোমালোকে এনসাৰটো দিয়া আছে। জি নম্বৰটো কোন চনত কনিষ্কই সিংহাসনত উঠিছিল আৰু তেওঁৰ কাৰ পৰা বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল। এইচ নম্বৰটো আছে গুপ্ত সত্তৰ যুগৰ ভূমি অনুদানৰ দুটা মুখ্য বৈশিষ্ট্য লিখা, এইটো ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোল প্ৰশাসনৰ কুৰ ৰম আৰু নাদু কি আছিল। আৰু তোমালোকৰ জে নম্বৰটো আহিছিল হেকৰ কুৱেশ্যনটো যে সমুদ্ৰগুপ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ শিলালিপিখন নামৰ লিখা এইখন কোনে ৰচনা কৰিছিল। তো তোমালোকৰ 10টা প্ৰশ্ন দিয়া আছে। তো 10টা ইম্পৰ্টেণ্ট হয় তোমালোকে। তো ইয়াৰ পৰা যিকোনো তোমালোকৰ 4টা কমন পাবা, 10টা শিকি যাবা। ইয়াৰ এনসাৰটো তোমালোকক দি আছো, 2 নম্বৰী এনসাৰটো তোমালোকে ভালদৰে চাই লোৱা। মই এনসাৰটো এতিয়া দি আছো।
তাৰপিছত আহা 3 নম্বৰ কেনেদৰে প্ৰশ্ন আহিছিল তো তোমালোকে কেনে থাকিব সেইটো চোৱা তো তলত যিকোনো চাৰিটা বিষয় চমু টকা লিখা 5 * 4 = 20 তো 3 নম্বৰ তোমালোক 5 নম্বৰ প্ৰশ্ন দিয়া থাকিব টোটাল 4টা লিখিব লাগিব টোটাল 20 মাৰ্কছৰ তো ইয়াত যেহেতু 8টা প্ৰশ্ন দিয়া থাকিব তাৰ ভিতৰত যিকোনো 4টা প্ৰশ্ন লিখিব লাগে তো যোৱা পাৰত কোনদৰে আহিছিল ইয়াৰ পৰা কোনটা ইম্পৰ্টেন্ট হয় এবাৰ কাৰণ সেইটো চোৱা যে এ নম্বৰটা আহিছিল পৰৱৰ্তী বৈদিক যুগৰ অৰ্থনৈতিক ব্যৱস্থা বি নম্বৰটা আছে প্ৰাচীন ভাৰতীয় ইতিহাসৰ সমল ৰূপ মুদ্ৰা এইটো ইম্পৰ্টেন্ট হয় এবাৰ কাৰণে তাৰ পিছত সি নম্বৰটো দিয়া আছে ডি নম্বৰটো দিয়া আছে চলসকলে স্থানীয় সাহিত্য শাসন তাৰ পিছত ই নম্বৰটো দিয়া আছে তোমালোকৰ হৰপ্পা সভ্যতাৰ পতনৰ কাৰণ ভেৰি ভেৰি ইম্পৰ্টেন্ট আজিৰ ভিডিঅ'ৰ অত্যন্ত গুৰুত্বপূৰ্ণ প্ৰশ্নটো হ'ল ই নম্বৰটো যে তোমালোক হৰপ্পা সভ্যতাৰ পতনৰ কাৰণ হৰপ্পা সভ্যতা কেনেকৈ পতন হৈছিল ইয়াৰ কাৰণ আহিব পাৰে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন এইটো তোমালোকে শিকিবা এইটো মোস্ট ইম্পৰ্টেন্ট হয় তাৰপিছত 1 নম্বৰটো আছে ৰাজপুতসকলৰ উৎপত্তি অগ্নিকুল তত্ত্ব জি নম্বৰটো আছিল যে জি নম্বৰটো কি দি আছে এইটো চোৱা এইচ নম্বৰটো হেকৰটো দি আছে আৰবসকলৰ হিন্দু বিজয় তো আৰবসকলৰ হিন্দু বিজয় কেনেদৰে হৈছিল এইটো তোমালোকৰ 5 নম্বৰ প্ৰশ্নৰ কাৰণে এইবিলাক শিকিবা তাৰপিছত আহা 4 নম্বৰত কেনেদৰে প্ৰশ্ন থাকিব তলৰ প্ৰশ্নৰ যিকোনো দুটা উত্তৰ লিখা তো 10 * 2 = 20 তো তোমালোকৰ 4 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্ন দিয়া থাকিব টোটাল 20 মাৰ্কছৰ দুটা লিখিব লাগিব তো 10 নম্বৰ প্ৰশ্ন দুটা তোমালোকৰ আহিব তো যোৱা পাৰত কোনটা আহিছিল আৰু পৰা এইবাৰ কোনটা ইম্পৰ্টেন্ট হয় সেইটো চোৱা তো এই নম্বৰটা আছিল যে হৰপ্পা সভ্যতাৰ বিষয় প্ৰত্নতান্ত্ৰিক উপাদানসমূহে কিদৰে আলোকপাত কৰা আলোচনা কৰা এইটো ইম্পৰ্টেন্ট হয় এইবাৰ কাৰণে কিবা তাৰপিছত বি নম্বৰ গৌতম বুদ্ধৰ জীৱন আৰু শিকনি সময় আলোচনা কৰা এইটো ইম্পৰ্টেন্ট হয় 10 নম্বৰৰ কাৰণে কিবা তাৰপিছত দি আছে অশোকৰ দম্ভ নীতিৰ বিষয়ে আলোচনা কৰা দম্ভ প্ৰচাৰৰ কাৰণে তেওঁ কি ব্যৱস্থা লৈছিল তাৰপিছত আহিছিল ডি নম্বৰটো গুপ্ত যুগক প্ৰাচীন ভাৰতৰ সোণালী যুগ বুলি কোৱাৰ আৰু যথাৰ্থ বিচাৰ কৰে তো এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ এইবাৰ কাৰণে ডি নম্বৰটো 10 নম্বৰৰ কাৰণে কিবা তাৰপিছত হেকৰ কোৱেশ্চনটো হ'ল আজিৰ ভিডিঅ'ৰ যিটো হেকৰ প্ৰশ্ন এইটো দিয়া আছে ই নম্বৰ বুলি যে দক্ষিণ ভাৰতৰ সামাজিক আৰু অৰ্থনৈতিক জীৱন সংগ্ৰাম সাহিত্য কেনেদৰে প্ৰতিফলিত হৈছে মূল্যায়ন কৰা তো তোমালোকৰ ইয়াত 5টা প্ৰশ্ন দিয়া আছে 10 নম্বৰৰ প্ৰশ্ন তো তোমালোকে 5টা শিকিবা ইয়াৰ পৰা যিকোনো দুটা তোমালোকে কমন পাবা তো এইটো আছিল তোমালোকৰ যিটো যোৱাবাৰকে কোৱেশ্চন পেপাৰ আছিল কোৱেশ্চন পেপাৰটো তো যেহেতু 2023 বৰ্ষৰ ইতিমধ্যে কোৱেশ্চন পেপাৰ সলিউশন কৰি এইটো এখন ভিডিঅ' বনাইছো তো এই ভিডিঅ'ৰ তোমালোকে চাই ল'বা যোৱাবাৰ কোৱেশ্চনৰ পৰা যেহেতু বহুত কমন পৰে 2023 বৰ্ষৰ পৰা তোমালোকে কমন আহিব এই ভিডিঅ'টো তোমালোকে চাবা এই ভিডিঅ' ডেসক্ৰিপচনৰ লিংকটো দিয়া আছে আজিৰ ভিডিঅ'টো ইমানেই আছে